তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাইত অৱস্থিত টিলিঙা মন্দিৰ দুলীয়াজানৰ পৰা প্ৰায় এই মন্দিৰলৈ ৭.২ কিলোমিটাৰ আৰু তিনিচুকীয়া নগৰৰ পৰা ১৪ কিলোমিটাৰ দূৰত্ব। এই মন্দিৰটো শিৱ পূজাৰ পীঠস্থানৰ দৰে হৈ পৰিছে। হাজাৰ হাজাৰ কাঁহ পিতল তামৰ টিলিঙাৰ ওলোমাই ৰখা গছ এডালক কেন্দ্ৰ কৰি এই মন্দিৰটো সাজি উলিওৱা হৈছে। অৱশ্যে মন্দিৰ চৌহদতো অলেখ টিলিঙা ওলমাই থোৱা দেখা পোৱা যায়। টিলিঙা মন্দিৰৰ সৈতে এক বিশ্বাস জড়িত হৈ আছে। শিৱ ভক্তসকলে বিশ্বাস কৰে যে এই মন্দিৰত এটা টিলিঙা বা ঘণ্টা দান কৰি ভগৱান শিৱৰ ওপৰত আস্থা ৰাখি যি কামনা কৰে তাৰ নিশ্চিত ফল প্ৰাপ্তি ঘটে। এই মন্দিৰৰ বৰগছজোপাত ভক্তই টিলিঙা একে উশাহতে বান্ধিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি লোকবিশ্বাস আছে। সেয়ে এই মন্দিৰৰ নাম টিলিঙা মন্দিৰ নামেৰে জনাজাত। বৰগছজোপাৰ ডালত ভক্তই টিলিঙা বান্ধে আৰু গছজোপাৰ গুৰিত ৰঙা সূতা একে উশাহতে বান্ধে। প্ৰবাদ আছে যে যি মনোবাঞ্ছা লৈ ভক্তই টিলিঙা বান্ধি থৈ আহে সেই মনোবাঞ্ছা সিদ্ধি হোৱাৰ পাছত পুনৰ সেই মন্দিৰলৈ গৈ সূতা আৰু টিলিঙা সুলকাই থৈ আহিব লাগে। গা গছডাল সূতাৰে আৰু ডালবোৰ টিলিঙাৰে নধৰা হৈ পৰিছে। দিন বাগৰাৰ লগে লগে মন্দিৰটোলৈ শিৱ ভক্তৰ আগমন ঘটিবলৈ ধৰে। সাধাৰণতে এই মন্দিৰলৈ অহা ভক্তসকলে প্ৰাৰ্থনা কৰে মনোবাঞ্ছা পূৰণৰ বাবে। মনোবাঞ্ছা পূৰ্ণ হলে পুনৰ আহি ভগৱান শিৱৰ নামত টিলিঙা দান কৰেহি। অৱশ্যে কিছু কিছু ভক্তই একেবাৰেই টিলিঙা দান দি যায়। ভক্তসকলে দান কৰা টিলিঙাৰ সংখ্যা ইমান বেছি যে সেইসমূহ এঠাইত জমা কৰি ৰাখিবলগীয়া হৈছে। কিছু লোকে পাৰ চৰাই উৰুৱাই দিও মনোবাঞ্ছা পূৰণৰ বাবে ভগৱান শিৱৰ ওচৰত প্ৰাৰ্থনা জনায়। শিৱৰ প্ৰতি থকা বিশ্বাসৰ বাবে দৈনিক যথেষ্ট সংখ্যক ভক্ত আহি টিলিঙা মন্দিৰ দৰ্শন কৰে। লগতে এই মন্দিৰত বিবাহ সম্পন্ন কৰাৰ ব্যৱস্থাও আছে। গীতে মতেও টিলিঙা মন্দিৰৰ বিষয়ে উল্লেখ পোৱা যায়। ১৯৬৫ চনত এজন চাহ শ্ৰমিকে মাটিৰ পৰা ওলাই থকা শিৱলিংগ এটা প্ৰত্যক্ষ কৰে। শিৱলিংগটি দেখা পোৱাৰ লগে লগে এই বিষয়ে চাহ বাগিচা কৰ্তৃপক্ষক অৱগত কৰে। বাগিচা কৰ্তৃপক্ষই উক্ত স্থানত এটা মন্দিৰ সাজিবৰ বাবে সিদ্ধান্ত লয় আৰু হাতে কামে আগবাঢ়ে। এনেকৈয়ে টিলিঙা মন্দিৰ নিৰ্মাণ কৰা হৈছিল।